নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 31 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। 6 মাহলৈ ঋণৰ EMI দিব নালাগে বৰ্ণাঢ্য আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। এই মুহূৰ্তৰ খবৰ জনাইছো এতিয়া ব্ৰেকিং নিউজ। 4 জিলাৰ বানাক্ৰান্ত জনতাৰ ঋণক লৈ ডাঙৰ ঘোষণা কৰিছে এইবাৰ ৰাজ্য চৰকাৰে। 4 জিলাৰ বানাক্ৰান্ত জনতাৰ ঋণক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গৃহ শিক্ষা বাহনৰ ঋণ থকাসকলে পাব 6 মাহৰ ঋণ ৰেহাইৰ সুবিধা। আকৌ জনাইছোঁ, যিসকলৰ গৃহ শিক্ষা বাহনৰ ঋণ আছে তেওঁলোকে 6 মাহৰ সকাহ পাব তেওঁলোকৰ ঋণ আৰু EMI পৰিশোধ কৰিব নালাগে 6 মাহলৈ। খবৰ জনাইছোঁ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। গৃহ শিক্ষা বাহনৰ ঋণৰ ক্ষেত্ৰত ঘূৰাই দিয়াৰ ম্যাদ এবছৰলৈ বৃদ্ধি কৰা হৈছে আৰু কৃষি আত্মসহায়ক গোট, পশুপালন ফাৰ্মাৰ ঋণ থকা বানাক্ৰান্তি পাব এই ঋণ ৰেহাই। কৃষি ছেল্ফ হেল্প গ্ৰুপৰ ক্ষেত্ৰত ঋণৰ ঘূৰাই দিয়াৰ ম্যাদ 1ৰ পৰা 2 বছৰলৈ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে। এইটো খুবেই ভাল খবৰ উজনি অসমৰ বানাক্ৰান্ত লোকসকললৈ। আৰু লঘু ক্ষুদ্ৰ উদ্যোগ থকা বানাক্ৰান্তসকলেও পাব 6 মাহৰ সকাহ আৰু ঋণ ঘূৰাই দিয়াৰ ম্যাদ 3ৰ পৰা 7 বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। আৰু ঋণ লৈ সৰু দোকান দিয়াসকলেও পাব এই বিশেষ সুবিধা। আৰু বন্ধকবিহীন 10,000 টকা অতিৰিক্তভাৱে ঋণ দিব বেংকে। আনফালে বানত ক্ষতি নোহোৱাসকলে নাপাব ঋণ ৰেহাইৰ কোনো সুবিধা। আৰু মিছা মাতিলেই নন পাৰফৰ্মিং এছেট ঘোষণা কৰা হ'ব একাউণ্ট। আৰু এই পৰ্যন্ত NPA নোহোৱা একাউণ্টৰ গৰাকীয়ে পাব এই সুবিধা আৰু ষ্টেণ্ডাৰ্ড বেংক একাউণ্ট গৰাকীয়ে পাব এই বিশেষ সুবিধাটো। গৃহ শিক্ষা বাহনৰ ঋণ থকা সকলে পাব 6 মাহৰ ঋণ ৰেহাই। আমি খুবেই গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ, যিহেতু উজনি অসমত বিধ্বংসী বান দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে ৰাজ্য চৰকাৰৰ এনে ভাল খবৰ দিয়া দেখিবলৈ পোৱা গৈছে। আৰু 6 মাহলৈ ঋণ ৰেহাই কৰি দিছে ৰাজ্য চৰকাৰে। গৃহ শিক্ষা বাহনৰ ঋণৰ ক্ষেত্ৰত ঘূৰাই দিয়াৰ ম্যাদ এবছৰলৈ বৃদ্ধি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। উজনি অসমৰ বন্যাত্মৰ ক্ষতিপূৰণক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু প্ৰাৰম্ভিক সহায়ৰ বাবেহে 15,000 টকা আগবঢ়োৱা হ'ব উজনি অসমৰ বানাক্ৰান্তসকলক। আৰু 15,000 টকা কোনো স্থায়ী ক্ষতিপূৰণ নহয়, বৰঞ্চ বানাক্ৰান্ত লোকসকলক তৎকালীনভাৱে সকাহ দিয়াত সহায় হ'বলৈ আগবঢ়োৱা এটা তৎকালীন আৰু অন্তৱৰ্তীকালীন সাহায্যহে। আৰু বানত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিবলৈ চৰকাৰে চলাব এক বিশেষ জৰীপ আৰু তাৰ পিছতে সিদ্ধান্ত লোৱা হ'ব যে কিমান টকা বানাক্ৰান্তসকলক সাহায্য হিচাপে আগবঢ়োৱা হ'ব। অহা 7 আগষ্টৰ পৰা চৰকাৰে চলাব এক বিশেষ জৰীপ। আৰু শেহতীয়াকৈ উজনি অসমত বিশেষকৈ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত বানে সকলো উটুৱাই নিয়ে আৰু জলপ্ৰলয়ত সৰ্বশাস্ত হৈ পৰে হাজাৰ হাজাৰ লোক। আৰু বানত অসহায় হৈ পৰা হাজাৰ হাজাৰ লোকক আৰ্থিক সকাহ দিবৰ বাবে চৰকাৰে পদক্ষেপ হাতত লৈছে। বিধ্বংসী বানত বিস্তৰ ক্ষতিৰ মুখামুখি হোৱা পৰিয়ালসমূহক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে এক বিশেষ সাহায্য আঁচনি গ্ৰহণ কৰিছে। আৰু এই আঁচনিৰ অধীনত বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক 15,000 টকা এককালীন সাহায্য প্ৰদান কৰা হ'ব। আৰু 15,000 টকা এককালীন সাহায্যহে মাথো। আৰু 15,000 টকাৰ এককালীন সাহায্যৰ উপৰি লাভ কৰিব বিশেষ ক্ষতিপূৰণ আৰু প্ৰাৰম্ভিক সহায়ৰ বাবে চৰকাৰে দিব 15,000 টকা। আৰু চৰকাৰী সূত্ৰ স্পষ্ট কৰি দিছে যে 15,000 টকা কোনো স্থায়ী ক্ষতিপূৰণ নহয়, বৰঞ্চ বানাক্ৰান্ত লোকসকলক তৎকালীনভাৱে সকাহ দিয়াত সহায় হ'বলৈ এই ধন আগবঢ়োৱা হ'ব। আনহাতে বানত ক্ষতি হোৱাৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি সহায় কৰিব চৰকাৰে। প্ৰকৃত ভুক্তভোগীয়ে যাতে প্ৰকৃত ক্ষতিপূৰণ লাভ কৰে আৰু কোনো যোগ্য ব্যক্তি যাতে বঞ্চিত নহয় তাৰ বাবেই চৰকাৰে 7 আগষ্টৰ পৰা বানাক্ৰান্ত অঞ্চলত এক জৰীপ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু চৰকাৰী প্ৰতিনিধিৰ দ্বাৰা প্ৰত্যক্ষভাৱে বানপীড়িত অঞ্চলসমূহত গৈ পৰিয়ালসমূহৰ ক্ষয় ক্ষতিৰ বুজ ল'ব আৰু সেই জৰীপৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি সাহায্য ধনৰাশি আগবঢ়াব চৰকাৰে। আৰু ক্ষতিৰ অনুপাতে চৰকাৰে দিব ক্ষতিপূৰণ। আৰু ফেচবুক লাইভ যোগে এই ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। E20 পেট্ৰল ব্যৱহাৰৰ ফলত কোনবোৰ গাড়ীৰ ক্ষতি হ'ব।
স্পষ্ট কৰিছে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। এক ডাঙৰ খবৰ জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক যিহেতু E20 পেট্ৰলক লৈ দেশজুৰি প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে এইবাৰ কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী কৰিছে স্পষ্ট ঘোষণা যে E20 পেট্ৰল ব্যৱহাৰৰ ফলত কোনবোৰ বাহনৰ ক্ষতি হ'ব। দেশত বাহনসমূহত 20% ইথানল মিহলি পেট্ৰলৰ ব্যৱহাৰ সন্দৰ্ভত চলি থকা বিতৰ্কৰ মাজতেই কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী এক গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰিছে যে কোনবোৰ বাহনত E20 পেট্ৰল ব্যৱহাৰৰ ফলত সেই বাহনবোৰৰ ক্ষতি হ'ব। ইথানলযুক্ত পেট্ৰল ব্যৱহাৰৰ লগে লগে পুৰণি গাড়ীৰ মালিকৰ মনত যি অনিশ্চয়তা আৰু সন্দেহৰ সৃষ্টি হৈছে, সেই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত স্পষ্ট উত্তৰ দিয়ে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে উল্লেখ কৰিছে 2005 পৰা 1 এপ্ৰিলৰ পৰা 2016 চনৰ ভিতৰত নিৰ্মিত BS3 বাহনত E20 পেট্ৰল ব্যৱহাৰৰ ফলত বাহনখনৰ ৰবৰ কিছু অংশ গেস্কেটছৰ ক্ষতি কৰিব পাৰে আৰু সেই ক্ষতি হোৱা অংশবোৰ সলনি কৰিবলগীয়া হ'ব পাৰে, কিন্তু সকলো বাহনৰ ক্ষেত্ৰত এই সমস্যা নহ'বও পাৰে। ৰাজ্যসভাত ভাষণ প্ৰসংগত বাহনৰ মালিকসমূহক আশ্বস্ত কৰি তেওঁ কয় যে ৰবৰ অংশসমূহ ছাৰ্ভিচিঙৰ সময়ত মেকানিকৰ দ্বাৰা সহজে সলনি কৰিব পৰা যাব আৰু যাৰ ফলত বাহনখনৰ কোনো ডাঙৰ ক্ষতি নহয় বুলি তেওঁ সদনত উল্লেখ কৰি কয় আৰু ইঞ্জিনৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আৰু নীতিন গাডকাৰীয়ে স্পষ্ট কৰি দিয়ে যে E20 পেট্ৰল ব্যৱহাৰ কৰিবলৈ ইঞ্জিনত কোনো ধৰণৰ পৰিৱৰ্তনৰ প্ৰয়োজন নাই। লগতে গাডকাৰীয়ে কয় যে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড, ইণ্ডিয়ান ইনষ্টিটিউট অফ পেট্ৰলিয়াম, ডেৰাডুন ছ'চাইটি অফ ইণ্ডিয়ান অটোমোবাইল মেনুফেকচাৰ্ছ আৰু অটোমোটিভ ৰিচাৰ্চ এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ এক সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আকৌ এটি বৃহৎ ঘোষণা। চৰকাৰৰ পৰা বৰ্তমানলৈ বানাক্ৰান্তসকলক 19,469 কুইণ্টেল চাউল প্ৰেৰণ কৰিছে বুলি এক প্ৰকাৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কেৱল চাউলেই নকয়, দাইল, মিঠাতেল আৰু বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁলোকক যোগান ধৰা হৈছে বুলি এক প্ৰকাৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। জনাইছোঁ সবিশেষ খবৰ। উজনিৰ বান পৰিস্থিতিত অসম চৰকাৰৰ সাহায্য দেখিবলৈ পোৱা গৈছে আৰু চৰকাৰৰ পৰা বৰ্তমানলৈ 19,469 কুইণ্টেল চাউল প্ৰেৰণ, লগতে 3,422 কুইণ্টেল দাইল আৰু 84,000 লিটাৰ মিঠাতেল প্ৰেৰণ শিৱসাগৰ জিলাত এতিয়ালৈকে আৰু 2,37,513টা ফেমিলি কিট দিয়া হৈছে আৰু চৰাইদেউলৈ 63,000 ফেমিলি কিট প্ৰেৰণ কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে এইবাৰ CJPৰ দাবী যে গৃহমন্ত্ৰী অমিত শ্বাহ পদত্যাগ কৰিব লাগে, কাৰণ গৃহমন্ত্ৰীৰ নিৰ্দেশনাতেই সেই শিক্ষাৰ্থীসকলক লাঠিচাৰ্জ কৰিছে দিল্লী আৰক্ষী আৰু তাৰ পিছতে এইবাৰ CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে সৰব হৈ পৰিছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, শিক্ষামন্ত্ৰীৰ পিছত এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ। আৰু 20 জুলাইৰ সংসদ চলো যাত্ৰাত গৃহমন্ত্ৰীৰ নিৰ্দেশনাত প্ৰতিবাদকাৰীৰ শিক্ষাৰ্থীৰ ওপৰত পুলিচে নিৰ্যাতনৰ অভিযোগ আৰু তাৰ পিছতে এইবাৰ সৰব হৈ পৰিছে কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে।